এই আমাৰ ফাইনেলি মাইনা ডেকা দেই এতিয়া আমাৰ মাইনা ডেকা এতিয়া আমাৰ বাবুদা আৰু আমাৰ তেওঁ ব্যস্ত বান্ধিবলৈ দে আকৌ এইজনে সেইজন ব্যক্তি গাইছ যিজনে মোৰ টচটো পেলাই দিম বুলি কৈছিলে তেখেত গুণ্ডা বোলে এইফালে চাওক ভকত মোৰ এই বাজাজৰ টচটো পেলাই দিম গ'লগে ভয় নকৰিব ডাঙৰীয়া ফাইনেলি গাইছ আপোনালোকে দেখিছে আমি বিকিলে 90 মৰ্নিং টাইম গোটেই পানী হৈ গ'ল চব পানী সোমাই আহিল কোনটো লাগে ডাঙৰ আকৌ এখন জালখন ডাঙৰ ফুটা শিঙ এইটো হেৰি হ'ল আৰু এইটো দেখিছেনে কেনেকৈ পানীত উপঙি আছে কালি মানে এইডোখৰ ৰুইছিলেহে এতিয়া চেচ মানে পানী লাহে লাহে আহি আছে কাৰণে ভাল হ'ল তই বিচনাৰ মুটন এইটো খাবই পালি মুটন পুৰা গৰম পৰিছে আৰু এফালে কাম কৰি আছিলোঁ কাম কৰি দেখিছে স্কিন একদম মানে কালা হৈ গৈছে একো ঘঁহাও নাই যিয়ে যি নহওক মায়ে ভাত খাবলৈ মাতি আছিল মানে উৎপাত কৰি আছে ভাত খাই আহিলোঁ আৰু ভাতটো কিহে বনাইছে মায়ে আজি চাব নেকি এইফালে চাটনি অকণ দিছে মায়ে আৰু এইফালে ঘৰৰ বেঙেনা আৰু এইখিনি দেখিছেনে এইটো কান্দুলি মাছৰ পোৱালি আৰু এই কিবা আচাৰ আৰু এইটো কি মাহ হয় মা দাইলকণ ভেদাইলতাৰ জোল দেই ভেদাইলতাৰ জোল আৰু এয়া লোকেল মাছ মানে পানী হৈ আছে আমাৰ ইয়াত নদীৰ পানী অলপ সোমাইছে জাল পাতিছোঁ খুব মাছ লাগিছে দেখিছেনে তেতিয়াহ'লে বেছিকৈ দেখাই নাথাকোঁ আপোনালোকক লোভ লাগিবও পাৰে আৰু এইফালে ময়ো লৈ ল'লোঁ ঘৰৰ নিজৰ ভেদাইলতা দেই বাৰীৰ লোকেল মাছ দে পাপা দে পুৰি বনাইছে মাতাশ্ৰীয়ে গৰম পুৰি বোলে দে যে মিস্ত্ৰীয়ে কাম কৰি আছে ৰাহ দি লোৱাগে যোৱা আৰু থেংক ইউ ইমান ধুনীয়াকৈ বনাই খোৱাৰ বাবে তেতিয়াহ'লে ময়ো খাই লওঁ আৰু আপোনালোক সকলোকে বহুত অন্তৰৰ পৰা ধন্যবাদ এনেকৈ সদায় ময়ো ছাপোৰ্ট কৰি যাব তেতিয়াহ'লে বাই বাই ময়ো দবাই লওঁ ঘৰত থকা যি 2-3 দিন আছোঁ দবাই লওঁ